নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে বিগ ব্ৰেকিং নিউজ টিংখঙত ধুমুহাত গছ পৰি তিনি মহিলাৰ মৃত্যু হৈছে কবৰস্থান সাফা কৰি থাকোতে এই অঘটন সংঘটিত হৈছে টিংখঙৰ খেৰনিত এই ঘটনা সংকটজনক অৱস্থাত চিকিৎসাধীন আন এগৰাকী মহিলা খবৰ ডিব্ৰুগড়ৰ টিংখঙৰ য'ত ধুমুহাত গছ পৰি তিনি মহিলাৰ মৃত্যু হৈছে দুৰ্ভাগ্যজনক খবৰ আহিছে বহাগৰ প্ৰথম দিনটোতে কবৰস্থান সাফা কৰি থাকোতে এই অঘটন সংঘটিত হৈছে টিংখঙৰ খেৰনিত এই ঘটনা সংঘটিত হৈছে সংকটজনক অৱস্থাত চিকিৎসাধীন আন এগৰাকী মহিলা ইতিমধ্যে তিনি মহিলাৰ মৃত্যু হৈছে আন এগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ইতিমধ্যে আমি আপোনালোকক জনাইছো যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বহাগৰ প্ৰথম দিনটোতে প্ৰবল ধুমুহাই কোবাই গৈছে বিস্তৰ ক্ষয়ক্ষতি হৈছে আৰু তাৰ মাজতে টিংখঙত ধুমুহাত গছ পৰি তিনি মহিলাৰ কৰুণ মৃত্যু হৈছে কবৰস্থান সাফা কৰি থাকোতে এই অঘটন সংঘটিত হল টিংখঙৰ খেৰনিত এই ঘটনা সংঘটিত হৈছে আৰু সংকটজনক অৱস্থাত চিকিৎসাধীন হৈছে আন এগৰাকী মহিলা আৰু এই মুহূৰ্তত সতীৰ্থ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে যোগাযোগ স্থাপন কৰিছো অধিক তথ্যৰ বাবে ঋষেশ্বৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বহাগৰ প্ৰথম দিনটোতে হয় নিশ্চয়কৈ অতি মৰ্মান্তিক ঘটনা দুৰ্ভাগ্যজনক ঘটনা আজি বছৰৰ প্ৰথম দিনটোতেই তিনিগৰাকী মহিলা গছৰ চেপাত মৃত্যু হৈছে বাঁহ গছে চেপিলে আৰু কোৱাৰ প্ৰয়োজন যে কিছু সময় পূৰ্বে এজাক প্ৰবল ধুমুহা আহিছিল উজনিৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ধুমুহাই কোবাই গৈছিল আৰু এই ধুমুহাতে টিংখাঙৰ যি খেৰণি সেই খেৰণিত হঠাৎ ধুমুহা অহাত চাৰিগৰাকী শ্ৰমিকে কাম কৰি আছিল কবৰস্থানত আৰু সেই চাৰিগৰাকী শ্ৰমিক ধুমুহা অহাত বাঁহ জোপোহাৰ তলত আশ্ৰয় লৈছিল আৰু সেই জোপোহা প্ৰবল ধুমুহা যাকে বাঁহৰ জোপোহাটো উভালি পেলাই আৰু উভালি পেলোৱাৰ ফলত চেপি ধৰে আৰু তিনিগৰাকী থিতাতে নিহত হয় আৰু তথাপিকে আটাইকেইগৰাকীয়ে হস্পিটেললৈ লৈ গৈছিল যদিও এগৰাকী ইতিমধ্যে চিকিৎসাধীন হৈ আছে আন তিনিগৰাকী নিহত হৈছে বুলি আমি থিতাতে নিহত হয় বুলি গম পাইছো আৰু কোৱাৰ প্ৰয়োজন যে উজনিৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ডিব্ৰুগড় আৰু ইয়াৰ আশে পাশে কিছু সময় পূৰ্বে অহা খবৰ অনুসৰি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণৰ খুমটাইতো প্ৰবল ধুমুহাই গছ গছনি ঘৰ দুৱাৰ ক্ষতি সাধন কৰিছে আৰু বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে বিদ্যুতৰ 6টাকৈ বিদ্যুৎ খুঁটা মৰাণৰ খুমটাই তিনিআলিত ভাঙি পৰিছে বুলি আমি খবৰ পাইছো আৰু বৰ্তমান টিংখাঙৰ যি ঘটনা সেই ঘটনাতে সকলোকে শোকৰ পৰিৱেশ সৃষ্টি কৰিছে আচলতে শোকাকুল পৰিৱেশ আজি বছৰৰ প্ৰথম দিনটোতে আৰু কোৱাৰ প্ৰয়োজন যে বৰ্তমান এগৰাকী সংকটজনকভাৱে চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান উদ্ধাৰ অভিযান চলাই কিছু সময়ৰ পৰা উদ্ধাৰ অভিযান চলাইছে আৰু উদ্ধাৰ অভিযান চলোৱাৰ পিছত আৰু হয়তো গছৰ তলত কোনোবা থাকিব পাৰে নেকি বুলি ইতিমধ্যে জেচিবি লগাই তাৰ পৰা তাত উদ্ধাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছিল আৰু বৰ্তমান সংকটজনক অৱস্থাত যিগৰাকী মহিলা চিকিৎসাধীন সেই সংকটজনক অৱস্থাত আছে হয় ঋষেশ্বৰ এয়া হল প্ৰকৃতিৰ ৰুষ্ট ৰূপ বৰদৈচিলাৰ প্ৰভাৱ আপুনি ইতিমধ্যে কৈছে যে এগৰাকী মহিলা বৰ্তমানেও সংকটজনক অৱস্থাত আছে চিকিৎসকে নিশ্চিতভাৱে সকলো ধৰণৰ চেষ্টা কৰিছে যাতে মহিলাগৰাকী পুনৰ সুস্থ হৈ উঠিব পাৰে তেওঁৰ আঘাত যাতে উপশম দিব পৰা যায় তেনেধৰণৰ ব্যৱস্থা বৰ্তমান চিকিৎসকে তৎকালীনভাৱে গ্ৰহণ কৰি আছে ঋষেশ্বৰ হয় নিশ্চয় চিকিৎসকে অতি তৎপৰতাৰে স্থানীয় লোক আৰু স্থানীয় লোকে অতি তৎপৰতাৰে আৰু চিকিৎসকো বৰ্তমান তৎপৰতাৰে কাম কৰি থকা পৰিলক্ষিত হৈছে স্থানীয় ৰাইজে অতি তৎপৰতাৰে চিকিৎসালয়লৈ লৈ যোৱা পৰিলক্ষিত হৈছিল আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু সংকটমুক্ত বুলি ক'ব নোৱাৰি যিহেতু মানে লগৰ তিনিগৰাকী মহিলাৰ মৃত্যু হৈছে গতিকে এইগৰাকী মহিলাও বহুতে আঘাত পাইছে এইটো নিশ্চিত গতিকে সংকটমুক্ত ক'ব নোৱাৰি আৰু কিছু সময়ৰ পিছতে চিকিৎসকে হয়তো ইয়াৰ অসম চিকিৎসা মহাবিদ্যালয় হয়তো প্ৰেৰণ কৰিবলগীয়া হ'ব পাৰে বা ইতিমধ্যে প্ৰেৰণ কৰিব কিন্তু সংকটজনক অৱস্থাত আছে হয় ধন্যবাদ জনাইছো ঋষেশ্বৰ এইখিনি তথ্যৰ বাবে কিন্তু সবাতোকৈ দুৰ্ভাগ্যজনক খবৰ আমি জনাইছো বহাগৰ বা নতুন বছৰৰ প্ৰথম দিনটোতে অঘটন সংঘটিত হৈছে ডিব্ৰুগড়ৰ টিংখঙত ধুমুহাত গছ পৰি তিনি মহিলাৰ কৰুণ মৃত্যু হৈছে কবৰস্থান সাফা কৰি আছিল তেওঁলোকে আৰু সেই সময়তে অঘটনটো সংঘটিত হৈছে টিংখঙৰ খেৰণিত এই ঘটনা আৰু ইতিমধ্যে আমি কৈছো যে সংকটজনক অৱস্থাত আন এগৰাকী মহিলা বৰ্তমান চিকিৎসাধীন তেওঁক অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি বৰ্তমান সম্পূৰ্ণ কৰা হৈছে ইয়াৰ মাজতে আহিছে ডিমা হাছাওৰ খবৰ য'ত ভয়ংকৰ ভূমিস্খলন হৈছে জাতিংগা শিলচৰ সংযোগী পথত এই ভূমিস্খলন হৈছে পথটোৰে ব্যাহত হৈ পৰিছে যাতায়াত
হাৰাংগা যাওঁত হুৰাহুৰে বাঢ়িছে জাতিংগা নৈ জাতিংগাৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী বাছ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকৃতিৰ ৰুষ্টৰূপৰ খবৰ আহিছে প্ৰকৃতিৰ তাণ্ডৱ লীলাৰ খবৰ আহিছে এফালে বৰদৈচিলাই কোবাই গৈছে কেইবাটাও অঞ্চল আনফালে আকৌ ক'ৰবাত ভূমিস্খলন হৈছে নেৰানেপেৰা বৰষুণৰ ফলত এয়া ডিমা হাছাওৰ খবৰ য'ত ভয়ংকৰ ভূমিস্খলন হৈছে জাতিংগা শিলচৰ সংযোগী পথত ভূমিস্খলন হৈছে পথটোৰে ব্যাহত হৈ পৰিছে যাতায়াত হাৰাংগা যাওঁত হুৰাহুৰে বাঢ়িছে জাতিংগা নৈ জাতিংগাৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী বাছ আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্য আছে পোনপটীয়া সম্প্ৰচাৰত নিলয় অধিক জানিব বিচাৰিছোঁ আমি হয় প্ৰাঞ্জল বৰ্তমান যি দৃশ্য আপুনি দেখিছে সেয়া হ'ল হাৰাংগা যাওঁৰ পৰা শিলচৰলৈ সংযোগী যি ঘাইপথ নিৰ্মাণ হৈ আছে সেই ঘাইপথৰ দৃশ্য এই ঘাইপথ শিলচৰৰ পৰা আহি পেলাই লংকাৰ হৈ পেলাই নগাঁৱলৈ যোগ কৰিব এই ঘাইপথৰ এই চোৱা কাম এতিয়াও মানে সম্পূৰ্ণ হৈ উঠা নাই সেইবাবে তাত নিৰ্মাণ চলি আছে আপুনি দেখিছে সেয়া জাতিংগা নৈ বাঢ়নি পানীয়ে নৈৰ দুই কাষে থকা সকলো ঠাই প্লাবিত কৰিছে লগতে হাফলঙৰ পৰা শিলচৰলৈ যোৱা যি ঘাইপথ সেই ঘাইপথত প্ৰায় 7 ঠাইত তাত ভূমিস্খলন হৈছে ভূমিস্খলনৰ পথত হোৱাৰ বাবে তাত যাতায়াত ব্যাহত হৈছে লগতে হাফলঙত বৰষুণৰ বাবে বিগত 2 দিন ধৰি তাত বিজুলী নাই বিজুলী কাটি থোৱা আছে আৰু আপুনি উজনি যেনেকুৱাকে ধুমুহা হৈছে বা নামনিত ধুমুহা হৈছে সেই সমান পৰিমাণে হাফলং বা আপোনাৰ ডিমা হাছাও জিলাত তাত নিৰন্তৰ বৰষুণ আৰু সেই বৰষুণৰ বাবে জাতিংগাৰ পানী বাঢ়ি আহিছে হাফলঙৰ পৰা শিলচৰলৈ যাবলগীয়া হাফলং মাহুৰ মাইবন্দিছা তাৰপিছত হাৰাংগা যাওঁৰ পৰা অৰুণাচল হৈ আপোনাৰ শিলচৰলৈ পায় সেই গোটেই ঠাইছোৱাত আপোনাৰ জাতিংগাৰ ওচৰত মাহুৰৰ ওচৰত মাইবঙৰ ওচৰত বহু ঠাইত তাত ভূমিস্খলন হৈছে আৰু ভূমিস্খলনৰ হোৱা বাবে তাত কিন্তু এতিয়া যাতায়াত ব্যাহত হৈছে আপুনি এই ঘাইপথটো অকল যাতায়াতৰ কথাই নহয় এই ঘাইপথত কিন্তু বহুত মালবাহী বা ট্ৰাকৰ তাত কমিউনিকেশ্যন হয় সেই গতিকে সেই মালবাহী যিবোৰ ট্ৰাক আছে এই ট্ৰাকবোৰ তাত আবদ্ধ হৈ পৰিছে এখন যাত্ৰীবাহী বাছ আপোনালোকক দেখুৱাইছো আমি দৃশ্যত এই যাত্ৰীবাহী বাছো তাত আবদ্ধ হৈ আছে প্ৰায় আধা বাছ মাটিত পুত গৈছে আৰু তাৰ জিলাৰ উপায়ুক্তগৰাকী আৰু তাত যি ডিজাষ্টাৰ মেনেজমেণ্টৰ সকলো টিম তাত দিনে ৰাতিয়ে কাম কৰি আছে প্ৰথমতে যিখিনি নিলয় ভট্টাচাৰ্য দুৰ্যোগ প্ৰশমন বিভাগে নেৰানেপেৰাকৈ কাম কৰি আছে বুলি আপুনি কৈছে কিন্তু সবাতোকৈ ডাঙৰ খবৰটো যিটো আপুনি উল্লেখ কৰিছে আমি মালবাহী ট্ৰাকসমূহৰ সমান্তৰালকৈ জাতিংগাৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা যাত্ৰীবাহী বাছখনৰ কথাও কৈছোঁ দৃশ্যও আপুনি দেখুৱাইছে এই যাত্ৰীবাহী বাছখনত যিসকল যাত্ৰী আবদ্ধ হৈ আছিল তেওঁলোকক উদ্ধাৰ কৰা হৈছেনে তেখেতসকলক উদ্ধাৰ কৰা হৈছে তেখেতসকল নিৰাপদেই আছে কোনো হতাহত হোৱা নাই যদিও যিহেতু মানে বাছখন বাটতে থাকি গ'ল বাটৰ পৰা স্খলনৰ বাবে খহি নপৰিলে সেই গতিকে সেই এক বিৰাট ডাঙৰ ঘটনাৰ পৰা মানে হাত সাৰিছে কিন্তু আপুনি দেখিছে এই যে যিহেতু ৰাস্তাটো নিৰ্মাণ চলি আছিলে যিহেতু ৰাস্তাটো মুখ্যমন্ত্ৰীয়ে শিলচৰলৈ যাওঁতে তেখেতে নিৰ্দেশ দি আহিছিলে যে খুব কম সময় বা সময়ত যিখিনি যিচোৱা বাট এতিয়া বাকী আছে শেষ কৰিবলৈ সেই বাটচোৱাৰ কাৰণে টকা মোকলাই দিয়া হৈছিলে আৰু সেই বাটচোৱা খুব কম সময়ৰ ভিতৰতে শেষ কৰি পেলাই এই ঘাইপথটো যিটো হাইৱে আছে সেই হাইৱেটো যোগাযোগৰ যাতায়াতৰ বাবে একেবাৰে সম্পূৰ্ণ কৰি তুলিবলৈ তেখেতে নিৰ্দেশ দিছিলে আৰু সেই মৰ্মে কামো কিন্তু যুদ্ধগতিত আগবাঢ়িছিলে আৰু সেই ঠাইত আপোনাৰ যিহেতু মাটি কটা হৈছে মাটি কটাৰ বাবে ঢিলা মাটিখিনি এই বৰষুণৰ বাবে নামি আহিছে আৰু লগতে জাতিংগাৰ পানী উপনি গোটেই ঘাইপথ বুঢ়াই পেলাইছে বহু ঠাইত বুঢ়াই পেলাইছে আৰু সেইবাবে সেই ঠাইত আপোনাৰ শিলচৰলৈ যাবলৈ বা শিলচৰৰ পৰা দুটা ৰাস্তা আছে এটা হ'ল আপোনাৰ যদি আপুনি মেঘালয় হৈ যায় তেতিয়াহ'লে মেঘালয় দি যাব পাৰে আৰু নহ'লে সেই ৰাস্তাটো যিহেতু মেঘালয়ত আপোনাৰ সেই সোণাপুৰ অঞ্চলটোত সোণাপুৰ অঞ্চলত বহু ঠাইত ভূমিস্খলন হয় সেই গতিকে এই বাটটো কিন্তু খুব এটা গুৰুত্বপূৰ্ণ এটা ঘাইপথ আৰু এই ঘাইপথত যেতিয়া এতিয়া 7 ঠাইত ভূমিস্খলন হৈছে ইয়াৰ লগে লগে এতিয়া মানে চিন্তা হৈছে যে তাত যোগাযোগৰ বাবে যি ৰেলপথ আছে ৰেলপথো যদি বন্ধ হৈ পৰে তেতিয়াহ'লে কিন্তু শিলচৰ এক প্ৰকাৰে এই ঘাইপথ আৰু ৰেলপথতে বিচ্ছিন্ন হৈ পৰিব নিশ্চয় ধন্যবাদ জনাইছোঁ মুঠতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্য
ভট্টাচাৰ্যই সবিশেষ তথ্যখিনি আগবঢ়ালে। ডিমা হাছাওৰ এয়া খবৰ, যদি ভয়ংকৰ ভূমিস্খলন জাতিংগা শিলচৰ সংযোগী পথত হঠাৎ এই ভূমিস্খলন হ'ল, পথটোৰে ব্যাহত হৈ পৰিল যাতায়াত। হাৰাংগা যাওঁত হুৰাহুৰে বাঢ়িছে জাতিংগা নৈ, জাতিংগাৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী বাছ। অৱশ্যে যাত্ৰীসকলক তাৰ পৰা উদ্ধাৰ কৰা হৈছে, কিন্তু যাত্ৰীবাহী বাছখন আধালৈকে পুত গৈছে। আমি পৰৱৰ্তী সময়ত আকৌ এই সম্প্ৰচাৰ আগবঢ়াম। আমি দৃশ্যসমূহো শেহতীয়া আপডেটসমূহো আগবঢ়াই থাকিম দৰ্শকসকলৰ বাবে। নতুন বৰ্ষ অসমৰ বাবে হ'ব অশুভ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ দশামৰ্মে অশুভ ৰাজ্যখনৰ অনাগত দিন। ষড়যন্ত্ৰ অপপ্ৰচাৰেৰে ব্যতিব্যস্ত কৰিব চৰকাৰক। দক্ষিণাকালী পূজা পাতিবলৈ মুখ্যমন্ত্ৰীক পৰামৰ্শ বৰপেটা সত্ৰৰ দৈৱজ্ঞৰ। এই বছৰটো সিমান এটা অনুকূল বুলি ক'ব নোৱাৰি। এইবাৰ দিন ভাল নহয়। বৰপেটা সত্ৰত প্ৰতি বছৰৰ দৰেই বৰ্ষফল গণনা কৰি দৈৱজ্ঞৰ ত্ৰিদীপ শৰ্মাই ক'লে, গতিকে এই বছৰটো সিমান এটা অনুকূল বুলি ক'ব নোৱাৰি, কাৰণ এইবাৰ দেশৰ দিন ভাল নহয়। সম্পূৰ্ণ দেশৰ পৰিস্থিতি সম্পূৰ্ণই বেয়া বুলি ক'লেও ভুল নহয়। এইটো আমাৰ ৰাজনীতিক ক্ষেত্ৰতো কণ্ডলৰ সৃষ্টি হ'ব পাৰে, তাৰে চুৰ ডকাইতৰ মাত্ৰা বৃদ্ধি হ'ব। দ্বিতীয়তে হ'ব চবচে ভিতৰত মানুহৰ মাজত কুভাৱ কুচিন্তাব্ৰত হ'ব, তাৰে লগত হ'ব খাদ্যৰ তোমাৰ সমস্যা বৃদ্ধি হ'ব। বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ওলাল, এইবাৰ ৰাজনৈতিক নেতাৰ বাবেও দিন ভাল নহয়। ৰাজনীতিক যিবিলাক মানুহ আছে বুদ্ধিভ্ৰষ্ট হ'ব পাৰে, আৰু বুদ্ধিভ্ৰষ্ট পক্ষৰ পৰা তাৰমানে অসমৰ কিছুমান নানা পক্ষৰ ক্ষতিকাৰক হ'ব পাৰে, আৰু সেই মাজতে কিছুমান প্ৰতিকাৰ কৰিব দিছোঁ তেওঁলোকক। এইবাৰ শুনক বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত। মানে শপত গ্ৰহণ সময়ত যি সময়ত তেওঁ শপত গ্ৰহণ কৰিছিল 12:05 দিনত, গতিকে সেইখিনি টাইমত শনি কেতুৰ দশা আৰম্ভ হৈছে। গতিকে দশাটো শুভকাৰক নহয়। আমি এটা কথাই কওঁ যে কেতুই পালে সেইটোৰে বুদ্ধিনাশ হয়। গতিকে বুদ্ধিভ্ৰষ্ট হ'ব পাৰে ৰাজনীতিক ক্ষেত্ৰত, গতিকে মানসিক কষ্ট ল'ব পাৰে, নিজেও ল'ব পাৰে আৰু আনেও পাব পাৰে। এইটো হৈছে কেতুটোৰ কাৰণে। ৰাজনৈতিক শুভ ফলৰ বাবে বিধানো দিলে দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে। শনি আৰু মংগলটো প্ৰতিকাৰ কৰাটো হৈছে বেছি আৱশ্যক, আৰু মাননীয় মুখ্যমন্ত্ৰী প্ৰতিকাৰ কৰাটো শুভকাৰক। শনি মংগলটো যে পূজা পাতালৰ ভিতৰত তেওঁ দক্ষিণাকালী পূজা কৰিব লাগে আৰু লগতে বগলামুখী পূজা কৰিব লাগে এই বছৰটো কেৱল দেশৰ কাৰণে। কেৱল এয়াই নহয়, ৰাজ্যৰ শস্য পক্ষও শুভকাৰক নহয়। শস্যৰ পক্ষত সিমান এটা শুভকাৰক নহয়, কাৰণ চবচে ভিতৰত তোমাৰ বতাহ, ঘূৰ্ণী বতাহ, ভূমিকম্পন, তাপমাত্ৰা ইত্যাদি এইবিলাক বৃদ্ধি বেছি হ'ব, তাৰ পক্ষত শস্য আদি ক্ষয় হ'ব। দেশত জেহাদী বা মৌলবাদীৰ শক্তি বৃদ্ধি হ'ব বুলিও উনুকিয়ালে বৰপেটা সত্ৰৰ বৰসফল চক্ৰই। জেহাদী এইটো আপোনাৰ একলাই অসম বুলি কথা নাই, সমগ্ৰ ভাৰততে আমাৰ জেহাদী বা মৌলবাদী শক্তি বৃদ্ধিটো বেছি হ'ব। লগতে ক'লে দেশৰ পৰিস্থিতিও বেয়া হ'ব পাৰে, বিঘ্নিত হ'ব পাৰে চীন পাকিস্তানৰে দেশৰ সম্পৰ্ক। দেশৰ পৰিস্থিতি মানে প্ৰতিখন ৰাজ্যতে তোমাৰ হিংসাত্মক কাৰ্যবৃদ্ধি আৰম্ভ হ'ব। চীন আৰু পাকিস্তান চবচে ইয়াৰ মাজত যুদ্ধৰ পৰিৱেশ দেখা যায়। বৰপেটা সত্ৰত বৰ্ষফল গণনাৰ অন্তত দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে বিগত বছৰটোৰ দৰে এই বছৰটো ৰাজ্যবাসীৰ বাবে শুভকাৰক নহয় বুলি সকলোকে সাৱধান থাকিবলৈ আহ্বান জনালে। বছৰটো চবচে ভিতৰত বেয়া বছৰ, এইটো বছৰ বুলি মই যোৱা বছৰো কৈছোঁ যে যোৱা বছৰটো সিমান এটা শুভকাৰক নহয়। অত্যন্ত বেয়া বছৰ হৈছে এই দুটা বছৰে। আপোনাৰ মই অসমীয়া চনে ক'লোঁ 1428, 1429 চন, এই দুটা সম্পূৰ্ণ শুভকাৰক নহয়। গতিকে প্ৰতিজন মানুহে সাৱধান থকাটো বেছি ভাল, আৰু প্ৰতিজন ৰাজনীতিক নেতাই সাৱধান থকাটো বেছি ভাল। একলাই এইটো বুলি কোনো কথা যে বিজেপি কংগ্ৰেছ এইবিলাক কোনো কথা নাই। প্ৰতিজন নেতা সাৱধান থকাটো কিয় ভাল, কাৰণ শনিৰ পূৰ্ণ দৃষ্টি হৈছে। গতিকে ইয়াতে আপোনাৰ কুভাৱৰ সৃষ্টি হ'ব পাৰে, হিংসাত্মক কাৰ্যবৃদ্ধি হ'ব পাৰে, তাৰ কাৰণে সাৱধান থকাটো মংগলজনক। বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। বহাগৰ প্ৰথম দিনটোৰ আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, জনাম বাণিজ্যিক বিৰতিৰ পাছত।
আপুনি চাই আছে প্ৰাইম টাইম 18 পহিলা বহাগত উদুলি মুদুলি ৰংঘৰৰ বাকৰি প্ৰথমবাৰৰ বাবে ৰংঘৰৰ ৰঙালী বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হ'ল হাতী দৌৰ খেল ৰংঘৰ চাৰিআলিৰ পৰা তলাতল ঘৰলৈকে দৌৰিল 5টা হাতী ৰাজপথত হাতীৰ দৌৰ তীব্ৰ বেগেৰে দৌৰিছে ৰঞ্জু শকুন্তলা সুন্দৰ ৰংমলা আৰু জোনালীয়ে পহিলা বহাগৰ দিনাই শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰ চাৰিআলিৰ পৰা তলাতল ঘৰলৈকে দৌৰিল এই 5টা হাতীয়ে প্ৰথমবাৰৰ বাবে ৰংঘৰৰ ৰঙালী বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ল হাতী দৌৰ খেল ইফালে পহিলা বহাগত পূৰ্বৰ দৰে উদুলি মুদুলি হৈ উঠিল ৰংঘৰৰ বাকৰি কেইবাটাও বিহুৱা দলে হুঁচৰি জেং বিহু আদি পৰিৱেশন কৰি জীপাল কৰি তুলিলে ৰংঘৰৰ বাকৰি প্ৰদৰ্শন কৰা হ'ল কেইবাটাও বিভিন্ন জনগোষ্ঠীয় নৃত্য উল্লেখযোগ্য 1746 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰা ৰংঘৰৰ বাকৰিত বিহু আয়োজন কৰাটো এক পৰম্পৰা আছিল স্বৰ্গদেউ স্বয়ং উপস্থিত থাকি উপভোগ কৰিছিল ৰংঘৰৰ বাকৰিৰ বিহু এই পৰম্পৰা অটুট ৰাখি শুকুৰবাৰেও ৰংঘৰত প্ৰতীকী স্বৰ্গদেউ হিচাপে উপস্থিত থাকিল আহোম ৰাজত্বৰ শেষৰজন স্বৰ্গদেউ পুৰন্দৰ সিংহৰ পৰিণাতি আলোক নাৰায়ণ সিংহ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত তথা বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ সহযোগত অনুষ্ঠিত হৈছিল এই বিহুৰ কাৰ্যসূচী কাৰ্যসূচীৰ মাজতে 20 গৰাকী আৰ্থিকভাৱে দুৰ্বল কৃতি ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰে বিহু উদযাপন সমিতিয়ে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নিউজ 18 নৰ্থ ইষ্ট আনফালে বিহু লাগিছে পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ গাত জাতীয় সাজপাৰত পেট্ৰল পাম্পৰ কৰ্মচাৰী বিলালে পৰম্পৰাগত জা জলপান অসমীয়া নৱবৰ্ষৰ দিনা ভাল লগা এটা দৃশ্য জাতীয় সাজ পোছাকত পেট্ৰল পাম্পৰ কৰ্মচাৰী বিহুৱা সাজত গ্ৰাহকক পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে আগবঢ়ালে সেৱা চৌদিশে এতিয়া ঢোল পেপাৰ মাত বহাগৰ বতৰত ৰঙীন হৈ পৰিছে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ মহানগৰীৰ 2টা পেট্ৰল পাম্পৰ বিহুৰ দিনা ব্যতিক্ৰমী দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ডিপু 2টাৰ কৰ্মচাৰীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি গ্ৰাহকক পেট্ৰল যোগান ধৰিছে প্ৰথমটো দৃশ্য মহানগৰীৰ কাহিলীপাৰাৰ জটিয়া পেট্ৰল পাম্পৰ যেহেতু আমাৰ ছুটি নাই সেইকাৰণে আমি এনেকৈ পালন কৰি আছো ইয়াতে বিহু হৈছে আৰু ইয়াতে বিহু হৈছে হয় এনেকুৱা মানে অসমীয়া জাতিৰ যে সাজ পোছাক যে মানে পৰিধান কৰিছো আমি চবে বহুতে ভাল লাগিছে খোপাত কপৌ ফুল আৰু জাতীয় পোছাক পৰিধান কৰি গৰ্বিত এওঁলোক মহিলাসকলৰ লগতে পুৰুষ কৰ্মচাৰীসকলেও পিন্ধিছে পৰম্পৰাগত সাজপাৰ লগতে বিহু বুলি এপাক প্ৰাণ ভৰি নাচিছিল আন এটা দৃশ্য দেখুৱাইছো হাতীগাঁও পেট্ৰল পাম্পৰ গৰু বিহুৰ দিনাখনৰে পৰা এইসকল কৰ্মচাৰীয়ে পৰিধান কৰিছে পৰম্পৰাগত সাজপাৰ ইফালে ৰঙিয়াটো পৰম্পৰাগত সাজপাৰ পৰিধান কৰি কৰ্ম সমাপন কৰিছে এইসকল লোকে লগতে গ্ৰাহকসকলক পিঠা পনাৰে আপ্যায়নো কৰিছে বঙাইগাঁৱতো পেট্ৰল ডিপোত একেই দৃশ্যই পৰিলক্ষিত হৈছে হেঁপাহৰ বিহুটি পৰিয়ালৰ সৈতে কটাবলৈ নাপালে কি হ'ল সহকৰ্মীসকলৰ সৈতে পৰম্পৰা ৰক্ষা কৰি সাজপাৰ পৰিধান কৰি বিহুটিক আদৰিছে এইসকল কৰ্মচাৰীয়ে গোৱালপাৰাতো একেধৰণৰ দৃশ্যই পৰিলক্ষিত হৈছে গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা ৰঙিয়াৰ পৰা ইনামুল ইছলাম আৰু গোৱালপাৰাৰ পৰা অৰূপ নাথৰ প্ৰতিবেদন নিউজ 18 অসম নৰ্থ ইষ্ট এইবাৰ এক বিশেষ খবৰ কেন্দ্ৰীয় বিদ্যালয়ত এতিয়াৰে পৰা নাথাকিব সাংসদৰ নামত আৰক্ষণ কেভিএছে ইতিমধ্যে সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰিছে এই সন্দৰ্ভত বিশেষ পত্ৰ কেন্দ্ৰীয় বিদ্যালয়ত এতিয়াৰে পৰা নাথাকিব সাংসদৰ নামত আৰক্ষণ কেন্দ্ৰীয় বিদ্যালয় সংগঠনে এতিয়াৰে পৰা সাংসদৰ জৰিয়তে নামভৰ্তিৰ বিশেষ ব্যৱস্থা বন্ধ কৰিছে নহ'ব কেন্দ্ৰীয় বিদ্যালয়ত সাংসদৰ নামত আৰক্ষণ পূৰ্বে এই ব্যৱস্থা আছিল প্ৰতিগৰাকী সাংসদৰ নামত ভাৰতবৰ্ষৰ প্ৰতিখন কেন্দ্ৰীয় বিদ্যালয়ত আৰক্ষণৰ এই ব্যৱস্থা প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে আছিল কেন্দ্ৰীয় বিদ্যালয়সমূহত
সেই অনুপাতে যদি আমি চাবলৈ যাওঁ পূৰ্বে 10জন প্ৰাৰ্থীক আৰক্ষণৰ ব্যৱস্থাৰে সংলগ্ন কৰিব পাৰিছিল সাংসদসকলে কিন্তু এতিয়া কেন্দ্ৰীয় বিদ্যালয় সংগঠনে সকলো কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰি কৈছে যে এতিয়াৰে পৰা এই আৰক্ষণৰ ব্যৱস্থা উঠাই দিয়া হৈছে সকলো বিদ্যালয়ক জনোৱা যায় যে এই শিক্ষাবৰ্ষত বিশেষ ব্যৱস্থাৰ অধীনত কোনো ধৰণৰ নামভৰ্তি নহ'ব নাম প্ৰকাশত অনিচ্ছুক সংগঠনৰ এজন উচ্চপদস্থ বিষয়াই জনোৱা মতে অতি সম্প্ৰতি কেন্দ্ৰীয় বিদ্যালয়সমূহত জেনেৰেল শাখাত নামভৰ্তি চলি আছে এই মাহৰ 12 তাৰিখে সাংসদসকলৰ এই ক্ষমতা কৰ্তন কৰি দিয়া হৈছে লগতে এই কথাও স্পষ্ট কৰি দিয়া হৈছে দিল্লীৰ পৰা প্ৰকাশিত এখন বাতৰি কাকতত যে আগন্তুক নিৰ্দেশনা নহা পৰ্যন্ত এই নিৰ্দেশ বাহাল থাকিব आज भारत सरकार ने ये घोषणा की है कि केंद्रीय विद्यालयों के अंदर जो विभिन्न प्रकार के कोटा हुआ करते थे उस पर फिलहाल उसको स्थगित करने का निर्णय लिया गया मैं भारत सरकार के इस निर्णय का स्वागत करता हूं क्योंकि मैं लगातार ये मांग करता रहा था कि प्रत्येक एमपी को जो केंद्रीय विद्यालय में 10 का कोटा मिला हुआ था यह कोटा समाप्त किया जाना चाहिए तो मैं राज्यसभा में लगातार मैंने क्वेश्चन और 0 आवर के माध्यम से मांग की थी मुझे खुशी है कि केंद्र की सरकार ने फिलहाल स्थगित किया है और मैं चाहूँगा कि स्थायी रूप से इसको समाप्त किया जाना चाहिए तो मैं फिर से एक बार भारत सरकार का इस निर्णय के लिए और स्वागत करता हूँ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে জনাম কিন্তু বাণিজ্যিক